এইবাৰ ভাৰত চৰকাৰে অসমত 2026-27 আমাৰ টেক্স ডিভলিউশ্যন হ'ব 49,725 crore. Only devolution of taxot আমি 50,000 কোটি টকা এই বছৰ ভাৰত চৰকাৰৰ পৰা পাম। এই লেভেলৰ ফাইনেন্সিয়েল সাপোৰ্ট আগতে কোনো চৰকাৰে কেতিয়াও পোৱা নাছিল আৰু আমি সৌভাগ্যৱান বুলি ক'ব লাগিব। আৰু এই যেটো আমাৰ ট্ৰান্সফাৰ অফ ফাণ্ড তাৰ ফলত কি হৈছে যে অসমৰ জিডিপি ড্ৰামাটিক্যালি ইনক্ৰিজ হৈছে। 2015-16 যদি আমি লাষ্ট ইয়াৰ অফ কংগ্ৰেছ গভৰ্ণমেণ্ট চাওঁ অসমৰ জিডিপি আছিল 2.27 লাখ ক্ৰোৰ টোটেল আমাৰ ৰাজ্যৰ জনমূৰি উপাৰ্জন। এই বছৰ আমাৰ জিডিপি হ'বগৈ 8,70,000 কোটি টকা। Just 10 years of 4x আমাৰ অসমত জনমূৰি আয় বাঢ়িছে আৰু আমাৰ যেটো মাল্টি ডাইমেনশনাল পভাৰ্টি বুলি কওঁ যে ইয়াৰ গুটেই ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰমাণটো আমি ক'ত পাইছো যে ডিউৰিং 2013-14 অসমৰ মাল্টি ডাইমেনশনাল পভাৰ্টি আছিলে 37%। তাৰনে 100 জনৰ 37 জনে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আছিলে। আৰু যোৱা 22-23 যেটো এছডিজি ৰিপৰ্ট আহিলে তাতে অসমৰ multi-dimensional poverty has been pegged at 14.47%, meaning 80 লাখ মানুহ দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা এই সময়ত মুক্ত হৈছে। এনে নিও মিডল ক্লাছ হেজ ইমাৰ্জ যেটো আমি বুজি পাম যে 80 লাখ ব্যক্তি আৰু যদি আমি পৰিয়াল হিচাপে ক'ব যাওঁ তেতিয়াহ'লে ইউ এটা আমি ক'ব পাৰো যে 4 গৰাকী হলে 20 লাখ বা 5 গৰাকী হলে 15 লাখ। তাৰ মানে more than 10 lakhs family with 80 lakhs people তেওঁলোকে দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা মুক্ত হৈছে আৰু আমাৰ ৰাজ্যখনত এটা নিও মিডল ক্লাছ সৃষ্টি কৰিছে। আৰু আজি যদি every 5 years of পভাৰ্টিৰ ওপৰত ডেটা দিয়ে নীতি আয়োগ বা প্লেনিং কমিশনে মই ভাবো যে যদি আজিৰ দিনত ই ডাটা আহে ইট উইল বি লেছ দেন 10% যদি আমি চাব যাওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।